বন্ধুসকল, গোস্বামী ইলেক্ট্ৰনিক্সৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। আহক আজি আমি এটা ডেক'ৰেশ্যন লাইট বনাওঁ। LED লাইটবোৰৰ নিচিনাই আমি খুব কম খৰচতে ঘৰত জ্বলাব পৰাকৈ আমি এটা ডেক'ৰেশ্যন লাইট বনাম। একো টান কাম নহয়, নিজে বনাব পাৰিব, বনাই পেলাই য'ত ত'ত জ্বলাব পাৰিব, ঘৰৰ ভিতৰতে দেখিবলৈ ভাল হ'ব। একেবাৰে সহজ পদ্ধতিত মই দেখুৱাইছোঁ, আপোনালোকে চাই যাব, ভিডিঅ'টো নিজে বনাব পাৰিব। আহক তেনে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই বিভিন্ন ধৰণৰ LED লাইটৰ নিচিনাকৈ আপোনালোকক ডেক'ৰেশ্যন লাইট বনাই দেখুৱাই যাম। এইটো মই ফাৰ্ষ্ট আপোনালোকক দেখুৱাইছোঁ, তাৰপিছত বিভিন্ন ষ্টাইলত মই বনাই দেখুৱাম। আপোনালোকে চাব, বনাই ল'ব। ইয়াতকৈও ধুনীয়াকৈ বনাম। এইটো প্ৰথম আপোনালোকক দেখুৱাইছোঁ, গতিকে পিছৰ ভিডিঅ'বোৰ নিশ্চয় চাব। ধুনীয়া ডেক'ৰেশ্যন লাইট বনাই মই দেখুৱাম আপোনালোকক। আমাক ডেক'ৰেশ্যন লাইটটো বনাবলৈ PVC পাইপ এটুকুৰা লাগিব। ইয়াৰ পৰা আমি কাটি লৈ চিট বনাই ল'ম। আমাক এনেকৈ PVC টুকুৰা লাগিব, এতিয়া আমি কাটি কুটি ল'ম, দেখুৱাই যাম। এনেকৈ ৰাউণ্ডকৈ পিচ কাটি আমি কোভাৰ লগাব লাগিব। এনেকৈ কোভাৰখনৰ বেক চাইডে আমি এটা হোল উলিয়াব লাগিব। এই হোলটোত আমি লাইটৰ বাল্ব ভৰাব লাগিব। এইটো চব আমি PVC পাইপৰ ৰাউণ্ড কাটি ল'লোঁ। কাটি লৈ পেলাই আমি কোভাৰখনো লগালোঁ। এই বেক চাইডে এইখন চব এইটো বেক চাইডে আমি কোভাৰ লগালোঁ, দেখিছেনে? এই হোল কৰা হোল, এইটো চব ধুনীয়াকৈ হোল কৰিলোঁ। এইটো মই দেখুৱাই দিয়া নাই, ভিডিঅ'টো দীঘল হ'ব, গতিকে আপোনালোকে জানিবই। এই আমি ৰাউণ্ডকৈ যি পিচ PVC কাটিছোঁ, তাৰ বেক চাইডে আমি এখন কোভাৰ লগাইছোঁ, লগাই ইয়াত হোল লগাইছোঁ। এইটো ফেবিকুইকৰ দ্বাৰা আঠা দি পেলাই ৰখাই দিছোঁ। এতিয়া আমি PVC পাইপৰ পৰা ৰিং টাইপত এনেকৈ এডাল কাটি লৈছোঁ, লৈ এইডাল ইয়াত আমি ভৰাই দিম। অকণমান চুটি কৰি লৈ ভৰাই দিম। এডাল ৰিংডাল ইয়াত ভৰাই দিছোঁ। ভৰাই দি আমি এতিয়া জোখমতে এইটো কাটি লওঁ। এইখনিত আমি চিন এটা দি লওঁ, দিলে এইখন কাটি দিলে চুটি হৈ যাব নহয়, ইয়াত এইটো সোমাই যাব। এইটো আমি এতিয়া স্প্ৰে পেইণ্ট মাৰিম। এয়া চব আমাৰ ৰং কৰা হৈ গ'ল। এইটো গল্ডেন কালাৰ মাৰি দিলোঁ, এইটো ব্লেক মাৰি দিলোঁ। এতিয়া আমাক LED বাল্ব এটা লাগিব। এইটো LED বাল্বটো আমি এতিয়া কোভাৰখন খুলি ল'ম। এয়া চব কোভাৰখন আমি খুলি ল'লোঁ। এতিয়া আমি এইটো ইউজ কৰিম। এতিয়া আমি কি কৰিম, এইখনৰ কোভাৰটোত আমি এইদৰে লগাই দিম চব এইটো এনেকৈ। এতিয়া লাগিব আমাক এখন ফাইবাৰ চিট। এইখন ফাইবাৰ চিট, এইখন মই আনিছোঁ মানে ফেনৰ কইল বাইণ্ডিঙৰ এইখন ব্যৱহাৰ হয়, অনলাইনত আনি ল'ব পাৰে। এইখন চব ইয়াৰ পৰা মই এনেকৈ ইয়াৰ জোখত কাটি লৈছোঁ, ইয়াৰ পৰা কাটি লৈছোঁ। এইখন ফাইবাৰ চিট হয়, এইখন ইয়াৰ জোখত কাটি লৈছোঁ। ইয়াত আমি গ্লাছ হিচাপে এইখন ব্যৱহাৰ কৰিম। এইখন এতিয়া আমি ইয়াত লগাব লাগিব। এইদৰে আমি কোভাৰখন লগাম। এই চব এইখন লগালোঁ। এইখন এতিয়া আমি ইয়াত অলপ গ্লু আমি ইয়াত ফেবিকুইক দি ফিক্স কৰি দিম। ফেবিকুইক দিম, দি লগাই দিম। এতিয়া চব আমি ধুনীয়াকৈ এইখন লগাই দিলোঁ। তাৰপিছত ইয়াত এয়া আমি গ্লু গান ফেবিকুইকৰ সহায়ত ধুনীয়াকৈ লগাই ল'লোঁ। এতিয়া আমি এইখন ইয়াত ফেবিকুইক দি লগাই দিলেই আমাৰ কাম হৈ যাব। এইটো যদি কেতিয়াবা বেয়া হয়, তেতিয়া আমি এই PCBখনে PCBখনে সলাব লাগিব। গতিকে এই কোভাৰখন লাহেকৈ আমি ফেবিকুইক দি থ'লে ইয়াত কটাৰীয়ে বা নাইফ এখনে আমি এনেকৈ ছাইডৰ পৰা এৰুৱাই দিব পাৰিম। এৰুৱাই দি আমি ৰিপেয়াৰিং কৰিব পাৰিম। এইটো চব এতিয়া আমাৰ সম্পূৰ্ণ হৈ গ'ল, দেখিছেনে? এইটো লাইট চব, এইটো চব এতিয়া আমি জ্বলাব পৰা হ'ল। এতিয়া টেষ্টিং টাইম, আমি টেষ্ট কৰিম। এইটো চব, এইটো এতিয়া ধুনীয়া লাগিছে চব। এতিয়া আমি য'ত ত'ত হোল্ডাৰত লগাই থৈ দিয়াৰ সুবিধা কি, য'ত ত'ত হোল্ডাৰত আমি এই বাল্বটো লগাব পাৰিম। এইটো চব এখন এক্সটেনশ্যন বৰ্ড এখন লৈছোঁ। এতিয়া আমি এই লাইটটো টেষ্ট কৰোঁ। এইটো চব, এইটো চব চুইচ দিম। এইটো চব সুন্দৰ পোহৰ চব, এইটো চব, এইটো চব দেখিছেনে? ধুনীয়া পোহৰ দিলে। এইটো চব সুন্দৰ পোহৰ দেখিছেনে? এইটো
এয়া চাওক এতিয়া চাওক আমি এইটো এটা হোল্ডাৰ লগাই চাম এইটো এতিয়া আমি হোল্ডাৰ লগাই চাম দেই এইটো চাওক হোল্ডাৰ লগালোঁ এতিয়া আমি ইয়াত জ্বলাই চাম এইটো চাওক এতিয়া ধুনীয়াকৈ জ্বলিছে যেনে গোটেই পোহৰ দিছে এয়া চাওক হোল্ডাৰত এইটো চাওক লগাই দিছোঁ এয়া চাওক সুন্দৰ পোহৰ দিছে চাওক এয়া চাওক সুন্দৰ পোহৰ এয়া চাওক এইটো চাওক এইটো এয়া দেখিছেনে ইয়াত লাগি আছে দেখিবলৈ ভাল হৈছে গতিকে আপোনালোকে ইনকা লাইট বনাবলৈ বনাব পাৰে আৰু বেছি দেখাবলৈ নাই গতিকে আজিলৈ আহিছোঁ ধন্যবাদ জয় অসম